আহিছ নগাঁৱৰ পৰা আহিছ নে মৰিগাঁৱৰ পৰা আহিছ নে গোৱালপাৰাৰ পৰা আহিছ নে ক'ৰ পৰা আহিছ এইটো কথা কওঁ ক'ৰ পৰা আহিছ এইটো কথা কওঁ এড্ৰেছটো কওঁ ক'ৰ পৰা আহিছ এইটো কওঁ ইয়াৰে সোধা নাই ক'ৰ পৰা আহিছ এইটো কওঁ উজনি অসম এৰিব লাগিব মিয়াই অজিনাৰ ঘৰ ক'ত সেইটো কথা কওঁ সেইটো সোধা নাই তোৰ অজিনাৰ ঘৰ ক'ত সেইটো কথা কওঁ বুজাই তই বুজালে বুজিছা কেন নহ'ব মধ্য অসম নামনি অসমৰ পৰা যোৱা মিয়াক সকিয়নি শুনি ল তোক এটা কৈছিলা তই কি কৈছিলি উজনিৰ দল সংগঠনৰ 24 ঘণ্টা সময়সীমা মিয়াক শুনিছ নে কি কৈছো কাণ খুলি উলিয়াই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হুজাইলৈ যাব লাগিব ইয়াত নহ'ব যদি হুজাই পৰা আহি ইয়াত কৰিবহি নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে নহ'ব কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে কংগ্ৰেছে ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিলে AIUDF-এ প্ৰথমে এই ভিডিঅ'টো ভালদৰে চাই লওক নগাঁও মৰিগাঁও হোজাই আৰু নামনি অসমৰ বিভিন্ন স্থানৰ পৰা উজনি অসমত গৈ বাহৰ পতা বংগমূলীয় মুছলমান লোকক উজনি অসম এৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিলে জাতীয় সংগ্ৰামী সেনাই জাতীয় সংগ্ৰামী সেনাৰ মিয়াখেদা অভিযানৰ বিৰোধিতা শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানৰ বাংলাদেশী হলেও কোনো সংগঠনে আঙুলি উঠাব নোৱাৰিব বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আইন আছে মানে হাঁহৰ ওপৰত শিয়াল ৰজা বাগি পৰা গছ হালি পৰা গছত বাগি কুঠাৰ মৰা তো এনেকুৱা চক আমি থকালৈকে একদম চিধা কথা আমি থকালৈকে এইবিলাক ভণ্ডামি সহ্য নকৰিম কোনোবা মানুহ নগাঁৱৰ পৰা আহিছে ইয়াত ভাড়া কৰি আছে ভাড়া কৰি থাকে যদি সি বাংলাদেশী হয় তাৰ কাৰণে সেই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব সেই বাংলাদেশীক আঙুলি টুৱাবৰ কাৰণে এখন আইন আছে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান যুৱকৰ এই সকিয়নিৰ পিছতেই উভতি ধৰিলে শৃংখল চলিহাই শৃংখল চলিহাৰ স্পষ্ট কথা সম্প্ৰীতি শেষ শৃংখলৰ ঘোষণা এইবাৰ যুদ্ধ হ'ব কিন্তু এটা কথা এই এনেকুৱা ধৰণৰ নাটকবাদী ধান্দাবাদী ভোটৰ স্বাৰ্থত কথা ক'লে নহ'ব যুদ্ধ হ'ব সম্প্ৰীতি শেষ যুদ্ধ হ'ব বাংলাদেশীক সুৰক্ষা নিদিবলৈ খিলঞ্জীয়া মুছলমানক আহ্বান বাংলাদেশীৰ নামত হিন্দু মুছলমান নকৰিবলৈ সকিয়নি আহক আমাৰ গোটেই প্ৰত্যেক ফুকন নগৰ মেলা চকৰ গণপতি মই নিজেই যাম এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক সৰজমিন তদন্ত কৰক যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলোঁ মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলোঁ বেংগলী মানুহৰ বিৰোধ কৰি আছিলোঁ বিহাৰী মানুহৰ বিৰোধ কৰি আছিলোঁ তেতিয়ালৈকে আমি জাতীয়তাবাদী আৰু যোনদিনাই আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলোঁ আমি সেইদিনা সাম্প্ৰদায়িক এইবোৰ কথাবোৰ নচলিব একদম স্পষ্ট কৰি দিছোঁ যদি শিৱসাগৰ জ্বলে জ্বলিব কি ভয় খাই আছোঁ নি কাবালে সিহঁতি জ্বলাব আমি কি হাতত খাৰু পিন্ধি আছোঁ ইয়াত ভয় খাবলৈ নাই যদি পুলিচে এৰেষ্ট কৰে আজিয়ে এৰেষ্ট কৰি জেলত ভৰাই দিওঁ ইয়াত বিজেপি কংগ্ৰেছৰ কথা নাই আমি ৰাজনীতিৰ উৰ্ধত থকা মানুহ কোনোবাই দম দিব শিৱসাগৰত কিবা হ'লে কাকো সোধাই নেৰিম কোন হয় শিৱসাগৰত কিবা হ'লে কাকো ময়ো সোধাই নেৰো যদি শিৱসাগৰত কোনোবা খিলঞ্জীয়া মানুহৰ গাত এটা আচুৰ লাগে এটা খিলঞ্জীয়া মানুহৰ গাত যদি হাত লগাই হাত ছিঙি দিয়া হ'ব কি হৈছে ইয়াত দাদাগিৰি চলিছে ধৰ্মৰ আফিম খাই আছে সিহঁতি আমি ধৰ্মৰ আফিম নাই খোৱা ধৰ্মৰ আফিম সিহঁতি খাই আছে উজনি অসমত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ডিজিপি কাৰ্যালয়ত অভিযোগ দাখিল কৰিলে AIUDF-এ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰা হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব হোম মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই তেখেতৰ প্ৰতি আহ্বান আছে তাৰ কাৰণে আমি ডিজিপিক সাক্ষাৎ কৰিব আহিছোঁ আৰু এজ এ হ'ল মই আপাৰ আছামৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ প্ৰতি মই আহ্বান জনাইছোঁৱেই আপোনালোকক কৈছোঁৱে মই তেখেতসকলে কাম কৰক তেখেতসকলে দায়িত্ব পালন কৰক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীয়ে নিজেই বিস্ফোৰণ হোৱাটো বিচৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিলে দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ গাতে মই দুখ দিব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে মই অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো বিচাৰোঁ আৰু শিৱসাগৰত অকণমান তেনেকুৱা দেখা গৈছে মই যোৱাকালি ফেচবুকত যিবিলাক পাইছোঁ মুখ্যমন্ত্ৰী কিন্তু নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰীৰ মতে যিসকলে লাভ জেহাদ কৰে লেন জেহাদ কৰে তেওঁলোকৰ বাবে কিয় কান্দিব লাগে কান্দিব কোনে লাগে তাকো ক'লে মুখ্যমন্ত্ৰী ফৰেষ্টত তামোলৰ বাৰী পাতা ফিচাৰী পাতা তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে আজি লাভ জেহাদ কোনে কৰিছে আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে লেণ্ড জেহাদ কোনে কৰিছে আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে
কান্দিব লাগে আমি, কান্দিছে তেওঁলোক। মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ, এজন এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে। আমিহে কান্দিব লাগে। আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে, তাতে 300 বিঘা মাটিত বহি আছে। গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে? নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে। সমগ্ৰ ঘটনাৰাজিৰ পৰা এটা কথা স্পষ্ট হৈছে, পৰিস্থিতি কিন্তু ইমান সহজ হৈ থকা নাই। ভুল কাৰ ভাবি গুণি সকলো পক্ষই বিচাৰ কৰাৰ এয়াই উপযুক্ত সময়। অতি শীঘ্ৰে ইয়াৰ পৰাবি নহ'লে গৰু পিটন পাবি। আজি লাষ্ট ৱাৰ্নিং দি থৈ গৈছোঁ কিন্তু। ব্যুৰ' ৰিপৰ্ট DY365।